গোর্খা অটোনমাস কাউন্সিল মই যুক্তিৰ কথাখিনি কৈছো আজি বেলেগ সেন্সৰ কোনেও বেয়া নাপাব আজি যদি অসম চৰকাৰৰ নেতৃত্বত যদি মৰাণ সকলৰ কাৰণে অটোনমাস কাউন্সিল গঠন কৰিব পাৰে মদক সকলৰ কাৰণে অটোনমাস কাউন্সিল গঠন কৰিব পাৰে গুজৰাজ বংশী সকলৰ কাৰণে অটোনমাস কাউন্সিল কৰিব পাৰে এটা কেবিনেট ডিসিশনত গোৰ্খা অটোনমাস কাউন্সিল গঠন কৰিব পাৰে নোৱাৰাৰ কোনো কাৰণ নাই কেৱল হৰিচ্ছাৰ অভাৱ হৰিচ্ছা লাগিব হৰিচ্ছা পাৰে কিয় নোৱাৰে গোৰ্খা সকলো নন ট্ৰাইবেল মৰাণ সকলো নন ট্ৰাইবেল মটক সকলো নন ট্ৰাইবেল গুজৰাজ বংশী সকলো নন ট্ৰাইবেল সেই তিনিটা নন ট্ৰাইবেলক যদি ট্ৰাইব অটোনমাস কাউন্সিল দিব পাৰে গোৰ্খা অটোনমাস কাউন্সিল কেলে দিব নোৱাৰে মই বুজি নাপাওঁ দিব পাৰে তাৰ কাৰণে আপোনালোকে দিব লাগে আৱাজ তাৰ কাৰণে আপোনালোকৰ চিন্তা আপোনালোকৰ বক্তব্য আপোনালোকৰ কথা দিছপুৰে শুনিব লাগিব দিল্লীয়ে শুনিব লাগিব শুনাই দিব পাৰিব লাগিব কাৰণ আপোনালোকে 30 লক্ষ দেশ গোৰ্খা